নমস্কাৰ বন্ধুসকল, আমাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বৃক্ক বা কিডনী আমাৰ শৰীৰত চালনীৰ দৰে কাম কৰে, যিয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাৰ কাম কৰে। কিন্তু এই চালনীখনত যদি কোনো বিঘিনি ঘটে, তেন্তে শৰীৰত বিষাক্ত পদাৰ্থ জমা হ'বলৈ আৰম্ভ কৰে, যাৰ ফলত বহু সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায়। আনকি শৰীৰৰ আন বহু অংগৰ ক্ষতিও হ'ব পাৰে। বৃক্কৰ ৰোগ, ইয়াৰ কাৰণ, ইয়াৰ পৰা প্ৰতিৰোধ আৰু বৃক্কৰ ৰোগৰ ফলত হোৱা অন্যান্য সমস্যাৰ বিষয়ে সাধাৰণ জনতাৰ মাজত সজাগতা বিয়পোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে মাৰ্চ মাহৰ দ্বিতীয় বৃহস্পতিবাৰে বিশ্ব বৃক্ক দিৱস পালন কৰা হয়। সুস্থ জীৱন যাপন কৰিবলৈ মানুহে শৰীৰৰ ওপৰত গুৰুত্ব দিয়া অতি প্ৰয়োজন। খাদ্য আৰু জীৱনশৈলীৰ প্ৰভাৱ এজন ব্যক্তিৰ শৰীৰত পৰে। আমি খোৱা খাদ্যই আমাক শক্তি প্ৰদান কৰে আৰু জীৱনশৈলীয়ে আমাক সুস্থ কৰি ৰখাত সহায় কৰে। কিন্তু আজিকালি বহু ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যা সাধাৰণ হৈ পৰিছে। ইয়াৰ ভিতৰত বৃক্কৰ ৰোগো অন্যতম। আমাৰ খাদ্য আৰু জীৱনশৈলীয়ে আমাৰ বৃক্কতো প্ৰভাৱ পেলায়। বৃক্ক বা কিডনী আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। ই শৰীৰত ফিল্টাৰ বা চালনীৰ দৰে কাম কৰে, যিয়ে আমাৰ শৰীৰৰ পৰা ক্ষতিকাৰক পদাৰ্থ আঁতৰাই পেলায়। বৃক্কৰ ৰোগক চাইলেণ্ট কিলাৰ বুলিও কোৱা হয়। এনে পৰিস্থিতিত বৃক্ক সুস্থ কৰি ৰাখিবলৈ খাদ্যৰ লগতে জীৱনশৈলীৰ প্ৰতিও গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। আমাৰ কিছুমান অভ্যাসে বৃক্কৰ ক্ষতি কৰিব পাৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থা NIH-এ জনাইছে যে বৃক্ক সম্পৰ্কীয় সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। বিশেষকৈ 25 বছৰ বয়সৰ পিছত বৃক্কৰ কাৰ্যক্ষমতাত প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে। যদি এই সময়ত আমাৰ কিছুমান অভ্যাসৰ সাল সলনি কৰা নহয়, তেন্তে ভৱিষ্যতে ই গুৰুতৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। বৃক্কক ক্ষতিসাধন কৰিব পৰা 5টা অভ্যাস। পৰ্যাপ্ত পৰিমাণৰ পানী নোখোৱা। চিকিৎসকে কয় যে দিনটোৰ ভিতৰত পৰ্যাপ্ত পানী খোৱা আৱশ্যক। যদি নাখায়, তেন্তে বৃক্কত প্ৰভাৱ পৰে। বৃক্ক সুস্থ কৰি ৰাখিবলৈ দৈনিক সঠিক পৰিমাণৰ পানী খোৱাটো অতি প্ৰয়োজনীয়। আমি যেতিয়া পানী কমকৈ খাওঁ, তেতিয়া শৰীৰত থকা বিষাক্ত পদাৰ্থ আৰু অৱশিষ্ট পদাৰ্থবোৰ বৃক্কৰ পৰা সম্পূৰ্ণৰূপে নাইকিয়া হ'ব নোৱাৰে। জাংক ফুড আৰু বেছি নিমখ। আজিকালি বহুতৰ জাংক ফুড প্ৰিয়, কিন্তু এনে খাদ্যত তেল, নিমখ বা প্ৰচেছড উপাদান ব্যৱহাৰ কৰা হয়। বেছিকৈ নিমখ খালে ৰক্তচাপ বৃদ্ধি পায় আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ বৃক্কত পৰে। বিষৰ ঔষধ। বহু লোকে মূৰৰ বিষ বা আন কোনো সমস্যা হ'লে বিষৰ ঔষধ লয়। কিন্তু এই ঔষধ অতিৰিক্ত সেৱন কৰিলে বৃক্কৰ ক্ষতি হয় আৰু দীৰ্ঘদিন ধৰি সেৱন কৰিলে বৃক্ক বিকল হ'ব পাৰে। গতিকে চিকিৎসকৰ পৰামৰ্শৰ অবিহনে কোনো বিষনাশক ঔষধ খাব নালাগে। প্ৰস্ৰাৱ ৰখোৱা। কিছুমান লোকে বাৰে বাৰে প্ৰস্ৰাৱ ৰখায়, কিন্তু এই অভ্যাস বৃক্কৰ বাবে অতি বিপদজনক হ'ব পাৰে। প্ৰস্ৰাৱ ধৰি ৰাখিলে প্ৰস্ৰাৱৰ মোটা হয় আৰু বৃক্কত অতিৰিক্ত চাপ পৰে আৰু ক্ৰমান্বয়ে বৃক্ক দুৰ্বল হ'ব পাৰে। সুৰাপান আৰু ধূমপান। আজিকালি যুৱক-যুৱতীসকলৰ মাজত সুৰাপান আৰু ধূমপানৰ পৰিমাণ বৃদ্ধি পাইছে। কিন্তু সুৰা আৰু চিগাৰেটৰ প্ৰত্যক্ষ প্ৰভাৱো বৃক্কত পৰে, কাৰণ মদ্যপান কৰিলে ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পায়। একেদৰে চিগাৰেটত থকা নিকোটিন আৰু অন্যান্য বিষাক্ত পদাৰ্থই তেজ দূষিত কৰে, যাৰ বাবে বৃক্কই অধিক কষ্ট কৰিবলগীয়া হয়। এনেবোৰ অভ্যাসে বৃক্ক দুৰ্বল কৰি তোলে। যদি আপুনি ভিডিঅ'টোৰ পৰা অকণমান হ'লেও উপকৃত হৈছে, তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।